দেৱভাষা সংস্কৃতৰ সৈতে এগৰাকী কণমানি মুছলমান কিশোৰীৰ সম্পৰ্ক কি? ओम श्री परमात्मने नमः। अथ चतुर्थोऽध्यायः। श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। মাত্ৰ 10 বছৰ বয়সতেই গীতাৰ শ্লোক কেনেকৈ মুখস্থ মাতিব পাৰে? সলসলীয়াকৈ গীতাৰ শ্লোক মাতি চৰ্চা লাভ কৰিছে মুছলমান কিশোৰীগৰাকীয়ে। ओम श्री परमात्मने नमः। अथ चतुर्थोऽध्यायः। श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत्। एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः। বিশ্বৰ ভিতৰতে অধিক জাতি জনগোষ্ঠী ভাষা সংস্কৃতিৰে ভৰি আছে আমাৰ দেশ ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য হ'লেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই অসম। আন্তঃধৰ্মীয় সমন্বয়, ভাতৃত্ববোধ, ঐক্য সংস্কৃতিৰ এক অনন্য ভূমি অসম। তেনে এক একতা সমন্বয়ৰ বিৰল উদাহৰণ দাঙি ধৰিছে নলবাৰীৰ শান্তিপুৰ নিবাসী আলিয়া নাছৰিন ৰহমানে। এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰি মাত্ৰ 10 বছৰ বয়সতেই দেৱভাষা সংস্কৃত আয়ত্ত কৰিছে আৰু গীতাৰ শ্লোকসমূহ সুন্দৰকৈ উচ্চাৰণ কৰি বিৰল প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। মানে মোৰ ছোৱালীজনী এইকাৰণে গীতাৰ শ্লোকটো শিকাইছোঁ। মানে প্ৰথম কথাটো হ'লে সমন্বয়মুখী হ'ব লাগে আৰু প্ৰতিটো ধৰ্মৰ কথা আমি জানিব লাগে। গতিকে আমি পঢ়াত কোনো আপত্তি নাই, শিকাত কোনো আমাৰ আপত্তি নাই। গতিকে প্ৰতিটো ধৰ্মৰ কথা জানিলে আমাৰ মাজত কেতিয়াও বিভেদগামী নহয় বা আমাৰ কেতিয়াও মানে হাই উৰুমি নহয়। গতিকে আমি ধৰ্মৰ বিষয়ে শিকিব লাগে, জানিব লাগে। সেই ক্ষেত্ৰত তাইক গীতা শ্লোকটো স্কুলত শিকাই, তাৰ উপৰিও মই ইয়াতে তাইক নিজে অলপ শিকাই দিওঁ আৰু তাই ষ্টাডি কৰে। সংস্কৃতৰ সমান্তৰালকৈ আৰবী ভাষাত কলিমা আৰু চূৰাসমূহ মুখস্থ কৰাৰ উপৰিও নামাজ পঢ়াৰো শিক্ষা লৈছে। पहला कलिमा तैयब ला इलाहा इल्लल्लाह मुहम्मदुर रसूलुल्लाह। दूसरा कलिमा शहादत अशहदु अल्ला इलाहा इल्लल्लाह अशहदु अन्ना मुहम्मदन अब्दुहु व रसूलुहु। মকিবুৰ ৰহমান আৰু পাপৰি বেগমৰ ডাঙৰ জীয়ৰী আলিয়া নাছৰিন ৰহমানে সংস্কৃতৰ উপৰিও আৰবীৰ দোৱাসমূহৰো সঠিক উচ্চাৰণ কৰিব পাৰে। টিউশ্যন নাই, তেনেকুৱাকৈ টিউশ্যন হিচাপত তেনেকুৱাকৈ নাই। তাতে প্ৰেয়াৰ কৰে, লগতে মই নিজে শিকাই দিওঁ, তাই নিজে ভালকৈ ষ্টাডি কৰি থাকে। আৰু 2 নম্বৰ কথাটো হ'ল কি, তাই অকল যে গীতা শ্লোক তেনেকুৱা নহয়। আমি মুছলিম সম্প্ৰদায়ৰ মানুহ, তাই নামাজো মোৰ লগত পঢ়ে। অৱশ্যে তাইৰ বয়স হোৱা নাই এতিয়ালৈকে, তথাপি নামাজ ৰোজা মোৰ লগত কৰে। যোৱা বছৰ ৰজাও ৰাখিছে এটা, তাই এইবাৰো ৰাখিব চাগে মোৰ লগত। আৰু তাই মক্তাবত যায়, আমাৰ মছজিদত মক্তাব এটা আছে, শান্তিপুৰ মছজিদ এটা আছে মক্তাবত। এইকেইদিন অৱশ্যে যোৱা নাই, কিবা পৰীক্ষা চলাৰ কাৰণে। আৰু মই ঘৰুৱাভাৱে আমাৰ হাফিজ চাহাবক টিউশ্যন দিছোঁ। গতিকে তাই কলিমা, নামাজ, ৰোজা বা পাক পবিত্ৰতাৰ বিষয়ে তাই শিকি আছে বৰ্তমান। পিছলৈ তাইক গোটেইখিনি মানে ধৰ্মৰ বিষয়ে মই শিকাম বুলি ভাবিছোঁ। মানে হিন্দু, মুছলিম বা বৌদ্ধ যিখিনি আমাৰ আছে চলে, চব ষ্টাডি কৰক, জানক। সেইকাৰণে মই তাইক অলপ আগুৱাই দিছোঁ। ইয়াৰ উপৰি সত্ৰীয়া নৃত্য, গীত, ছবি অঁকা আদিতো পাকৈত প্ৰতিভাৱান কিশোৰীগৰাকী। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। তাই মানে কি হয়, নৃত্য বুলি ক'লে গান এটা বাজিলে তাই হাত দুখন আগে নাচি দিয়ে সৰুৰে পৰা। এতিয়া নহয়, সৰুৰে পৰা। তাই প্ৰথমতে ভাবিছিলোঁ যে মানে এনেই চাগে এনেই নাচি দিয়ে, কিন্তু তাই নহয়। গানটো বাজিলে মোৰ মোবাইলত বা কিবা বক্সত বাজিলে তাই নাচি দিয়ে সৰুৰে পৰা। তাৰপিছত আমি ভাবিলোঁ যে অলপ নাচিব পাৰিব নেকি। সেনেকৈ তাই মানে ধৰক স্কুলৰ কম্পিটিশ্যন বা অলপ মই ৰুমতে কেতিয়াবা তাই অলপ এনেকৈ নাচি থাকে। তেনেকৈ আৰু
ট্ৰেইনিং তেনেকুৱাকৈ নাই এইবছৰ মই আমাৰ ওচৰতে আৰ্ট স্কুল এখন আছে তাতে আমাৰ ডেন্সৰ এইবাৰ এডমিশ্যন দিছোঁ মই তাতে তেনেকুৱা বিশেষ ট্ৰেইনিং নাই আমাৰ ওচৰে পাঁজৰে আমাৰ যিবিলাক ধৰক গাঁও বা চহৰত যিবিলাক প্ৰগ্ৰেম হয় তাইক মাতে আৰু লগতে তাই অলপ গান চানো গায় ভূপেন হাজৰিকাৰ গানো গায় কিমান ভাল হয় নাজানো কিন্তু মানুহে ভাল বুলি কয় আৰু বোলে ভাল হৈছে ছোৱালীজনীক আপুনি অকণমান শিকাব গতিকে মই মানুহৰ পৰা উৎসাহ পাইছোঁ আলিয়া নাছৰিন ৰহমানৰ গীতাৰ শ্লোক শুনি হিন্দু ধৰ্মাৱলম্বী বহু লোকে অভিভূত হৈ পৰিছে বহুতে কৈছে যে গীতাৰ শ্লোকটো তাই খুব ভালকৈ কৰিছে হিন্দু সম্প্ৰদায়ৰ মোৰ বন্ধুবৰ্গই মোক কৈছে যে আমাৰ ছোৱালী তেনেকৈ পাৰা নাই এতিয়ালৈকে আপোনাৰ ছোৱালী খুব ধুনীয়াকৈ গাইছে গতিকে আপুনি ষ্টাডিটো কৰি থাকিব দিব এই ভিতৰত তাইক মানে শিকিব দিব তেনেকৈ কৈছে তেতিয়া মোৰ ভাল লাগে মুছলমান সমাজো ছাপোৰ্ট কৰিছে যে তাই ধুনীয়াকৈ গাইছে খুব ভাল হৈছে দুই এটাইতো ক'ব দিয়কচোন তেনেকৈ দুই এটাই কয় আৰু এনে নালাগে বুলি এতিয়ালৈ আলিয়া নাছৰিন ৰহমানে বিভিন্ন প্ৰতিযোগিতাত বঁটা জয়ী হৈ প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে শেহতীয়াকৈ তেওঁ নলবাৰী জিলাৰ বিহানপুৰৰ কাজিপাৰা ক্লাবৰ পৰা শিল্পী সাধনা বঁটাও লাভ কৰে অতি কম বয়সতেই আলিয়া নাছৰিনৰ এই কৃতিত্বৰ বাবে পিতৃ মকিবুৰ ৰহমান আৰু মাতৃ পাপৰি বেগমৰ প্ৰচেষ্টাক শলাগ ল'বই লাগিব পিতৃ মাতৃয়ে আলিয়া নাছৰিনক অধ্যয়নৰ সমান্তৰালকৈ নিজৰ ভাষা সংস্কৃতি ধৰ্ম আৰু সমন্বয়ৰ শিক্ষা দি এগৰাকী প্ৰকৃত মানুহ হোৱাৰ পথ দেখুৱাইছে ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম ৰিপৰ্ট আৱাজ দ্য ভইচ